ৰাজ্য আমি ৰাজ্য হৈ থাকিবলৈ দিম, সেইখন গোৱালপাৰা আমি গোৱালপাৰা হৈ থাকিবলৈ দিম, সেইটো দুগ্ধ বিধানৰ মঞ্চে দুগ্ধ বিধানৰ মঞ্চ হ'বলৈ দিম। কাৰণ এইখিনি কৰিব লাগিলে আপোনালোকে চাওক, যি উচ্ছেদ অভিযান চলি আছে, সেই উচ্ছেদটোৱে যিধৰণে আমাৰ অসমৰ খিলঞ্জীয়া জাতি জনজাতি বৃহত্তৰ অসমীয়া জাতিৰ ভাৰতীয় মানুহৰ সংস্কৃতি আদৰবোৰ ধ্বংস কৰিছিল, সেই ধ্বংসসমূহ আঁতৰাবৰ কাৰণে বাংলাদেশী মিয়াক আমি খেদিব লাগিব, বাংলাদেশী মিয়াক আঁতৰাব লাগিব। বাংলাদেশী মিয়াক খেদিব লাগিলে নৰেন্দ্ৰ মোদী ডাঙৰে প্ৰধানমন্ত্ৰী হৈ থাকিব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰে মুখ্যমন্ত্ৰী থাকিব, তেতিয়া আমি গোৱালপাৰাৰ পৰা আমি মিয়াক খেদিমে, বাংলাদেশী মিয়া আমি খেদিমে হাহাকাৰে, আৰু সেই খেদিলেহে অসমখন বাজিব। এখন দেশ হৈ আমি থাকিবলৈ দিম, সেইখন ৰাজ্য আমি ৰাজ্য হৈ থাকিবলৈ দিম, সেইখন গোৱালপাৰা আমি গোৱালপাৰা হৈ থাকিবলৈ দিম, সেইটো দুগ্ধ বিধানৰ মঞ্চে দুগ্ধ বিধানৰ মঞ্চ হ'বলৈ দিম। কাৰণ এইখিনি কৰিব লাগিলে আপোনালোকে চাওক, যি উচ্ছেদ অভিযান চলি আছে, সেই উচ্ছেদটোৱে যিধৰণে আমাৰ অসমৰ খিলঞ্জীয়া জাতি জনজাতি বৃহত্তৰ অসমীয়া জাতিৰ ভাৰতীয় মানুহৰ সংস্কৃতি আদৰবোৰ ধ্বংস কৰিছিল, সেই ধ্বংসসমূহ আঁতৰাবৰ কাৰণে বাংলাদেশী মিয়াক আমি খেদিব লাগিব, বাংলাদেশী মিয়াক আঁতৰাব লাগিব। বাংলাদেশী মিয়াক খেদিব লাগিলে নৰেন্দ্ৰ মোদী ডাঙৰে প্ৰধানমন্ত্ৰী হৈ থাকিব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰে মুখ্যমন্ত্ৰী থাকিব, তেতিয়া আমি গোৱালপাৰাৰ পৰা আমি মিয়াক খেদিমে, বাংলাদেশী মিয়া আমি খেদিমে হাহাকাৰে, আৰু সেই খেদিলেহে অসমখন বাজিব, গোৱালপাৰাখন বাচিব।